সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ দিন যে নলবাৰীৰ দৰে এখন সৰু জিলাত একেলগে ৩০০০ নাচনীয়ে গৰ্ডন খেলপথাৰত বিহু নৃত্য কৰি ইতিহাসৰ সাক্ষী হ'ল। সকলোৱে এটা নলবাৰীত ইতিহাস ৰচনা কৰিলে যে নলবাৰীৰ দৰে জিলাখনত একেলগে ৩০০০ নাচনীয়ে নচাটো আগতে কেতিয়াও হোৱা নাছিল। আৰু মই যি ধৰণৰ উৎসাহ এইকেইটা দিন দেখিলোঁ আৰু যোৱা কেইটা দিন ৰিহাৰ্চেলৰ পৰা সকলো সময়তে নাচনী ঢুলীয়াৰ যিটো উৎসাহ, এই উৎসাহে নিশ্চয়কৈ প্ৰতীয়মান কৰিছে যে প্ৰত্যেকজন যুৱক যুৱতীয়ে অসমীয়া সংস্কৃতিৰ লগত, অসমীয়া গীত নৃত্যৰ লগত নিজকে জড়িত কৰিব বিচাৰে, বিহুৰ লগত নিজকে জড়িত কৰিব বিচাৰে। আৰু মই আশা ৰাখিছোঁ যে অহাবাৰ ইয়াৰ সংখ্যা বৃদ্ধি হ'ব। আজি সকলোৱে কৈছে যে অহাবাৰ ৫০০০ যুৱক যুৱতীৰে আমি ইয়াত নৃত্য প্ৰদৰ্শন কৰিম আৰু অহাবাৰ আমি ফ্লাড লাইটৰ তলত কৰিম। ইয়াতে ৰ'দত বহুত কষ্ট হয়, সঁচাকৈ নাচনীসকলৰ কষ্ট হয়, গতিকে অহাবাৰ ফ্লাড লাইটত কৰাৰ ব্যৱস্থা কৰিম। আৰু সেইধৰণে আমি এটা পৰিকল্পনা কৰিছোঁ। মোৰ লক্ষ্যটো এইটোৱে আছিল যে প্ৰতিগৰাকী যুৱক যুৱতীক সংস্কৃতিবান কৰি অসমীয়া সভ্যতা সংস্কৃতিৰ লগত মিলাবলৈ চেষ্টা কৰিব লাগে। অসমৰ সংস্কৃতি বিহু, বিহু আমাৰ বাপতিসাহোন, বিহুৰ লগত প্ৰতিগৰাকী যুৱক যুৱতী একাত্ম হ'ব লাগে। আৰু এনেদৰে বিহু নৃত্য, সামূহিকভাৱে বিহু নৃত্য প্ৰদৰ্শন, সামূহিকভাৱে ঢোল বাদন, সামূহিকভাৱে বিহুৰ এনেকুৱা কাৰ্যসূচীয়ে এই একাত্মতাটো বৃদ্ধি কৰে। আৰু মই সেই লক্ষ্যৰে এই কামটো কৰিছিলোঁ আৰু আজি সঁচাকৈ ইয়াৰ সফলতাত আনন্দ অনুভৱ কৰিছোঁ। পৰম্পৰাগত সাজ পিন্ধি এইধৰণে ওলাই আহিছে। বিহুৰ বতৰ আজি ২ তাৰিখ বহাগৰ, নতুন অসমীয়া বছৰটোক লৈ কি ধৰণৰ সংকল্প? কেইবাটাও নিৰ্বাচনো আছে এই বছৰটো। এই বছৰটোৰ আমাৰ সংকল্প এটাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমখনক ভাৰতবৰ্ষৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যলৈ নিয়াৰ কাৰণে কেনেদৰে অৰিহণা যোগাব পাৰোঁ তাৰ চেষ্টা কৰিব লাগে। আমি সকলো ক্ষেত্ৰতে আমাৰ সুৰক্ষা, আমাৰ উন্নয়ন, আমাৰ বিকাশ, আমাৰ এই অঞ্চলত নতুন নতুন চিন্তা চৰ্চাৰ সংযোজন, সেই কথাৰে আমি আগবঢ়াব লাগিব। আৰু মই ভাবোঁ যে সেই দিশেৰে এই বছৰটো যাতে আগবাঢ়ি যায়, ৰাইজৰ আশীৰ্বাদ যাতে আমাৰ ওপৰত থাকে, ৰাইজৰ মৰম চেনেহলৈ যাতে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে, সাধাৰণ ৰাইজৰ কাৰণে সদায় কাম কৰিব পাৰোঁ।